পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ মাতৃ সমস্ত আপোনাৰ হ'বক আমি এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। আজি এতিয়া আপোনাৰ হ'বলৈ সুন্দৰ কাহিনী আমি আগবঢ়াইছোঁ। এইটো হ'ল যে সীতা মাতা কি কাৰণত তেখেতে বনবাস খাব লগা হৈছিলে। যে গৰ্ভত আছিল তেতিয়া লৱকুশ, যে গৰ্ভত এই পঞ্চমাহ আছিলে গৰ্ভৱতী, কিন্তু এই পঞ্চমাহ গৰ্ভৱতী সময়ত যিগৰাকী আই মাতৃ ৰজাৰ এগৰাকী ৰাণী হৈ ৰাজসুখত ভোগ কৰিব নোৱাৰি বনৰ নিচিনা সা সুবিধা নোহোৱা সততে দুখ কষ্টৰে ভৰা ঠাইত, সততে নিৰাপত্তাহীনতা ঠাইত কিয় যাব লগা হ'ল, এই কথাটো আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ভগৱান বিষ্ণুৱে বৈকুণ্ঠত দেৱৰ্ষি নাৰদৰ সৈতে আলোচনা কৰিলে। বোলে নাৰদ, বোলে এখন গ্ৰন্থ ৰচনা কৰিব লাগে, যিখন গ্ৰন্থৰ নাম ৰামায়ণ হ'ব। এই ৰামায়ণ গ্ৰন্থখন ৰচনা কৰি লোকজগতক দিব লাগে। তেতিয়া দেৱৰ্ষি নাৰদক আজ্ঞা কৰিলে ভগৱান কৃষ্ণই, আৰু প্ৰভুৰ আজ্ঞা পালন কৰাই দেৱৰ্ষি নাৰদৰ যিহেতু মুখ্য ধৰ্ম। ভক্তৰ কেৱল ঈশ্বৰৰ আজ্ঞা মানি আৰু গুৰুৰ আজ্ঞা মানি কেৱল গুৰুৰ আজ্ঞা পালন কৰাই হ'ল ভক্ত বৈষ্ণৱৰ ধৰ্ম। গতিকে দেৱৰ্ষি নাৰদে প্ৰভুৰ আজ্ঞা শিৰোগত কৰি বাল্মীকিৰ আশ্ৰমত আহি উপস্থিত হ'লহি। বহুদিনৰ মূৰত দেৱৰ্ষি নাৰদৰ উপস্থিতি দেখা পাই ঋষি বাল্মীকিয়ে নিজৰ আসনৰ পৰা উঠি দেৱৰ্ষি নাৰদক সম্ভাষণ জনালে। টিকালজ্ঞ জ্ঞানী কৃষ্ণৰ একান্ত ভক্ত দেৱৰ্ষি নাৰদে গোবিন্দৰ গুণনাম, কৃষ্ণৰ গুণনাম কীৰ্তন গাই গাই, কৃষ্ণৰ ভজন গাই গাই আহি যে ঋষিৰ আশ্ৰমত উপস্থিত হ'ল, আৰু সেই ঋষিকো বাল্মীকি ঋষিকো দেৱৰ্ষি নাৰদে প্ৰণিপাত জনাই দুজনে বহিলে। আৰু বহি সুন্দৰ সুন্দৰ আলাপ আলোচনা, কৃষ্ণৰ অমৃত চৰিত্ৰ কথা ধাৰা আলাপ কৰিব লাগিল। আৰু এনেতে গৈ তেখেতে আচল কথাটো, আহাৰ উদ্দেশ্যটো ব্যক্ত কৰিলে। আৰু তেতিয়া ক'লে যে আপুনি এখন গ্ৰন্থ ৰচনা কৰিব লাগিব, প্ৰভুৰ আদেশ, যিখন গ্ৰন্থৰ নাম ৰামায়ণ হ'ব। আৰু এই মহান কামটো কেৱল আপোনাৰ দ্বাৰাহে সম্ভৱ হ'ব। গতিকে আপুনি এই প্ৰভুৰ আজ্ঞাভাগ শিৰো ধাৰ্য কৰি আপুনি কৰ্মভাগ কৰিলে আমি ভগৱন্ত আপোনাৰ প্ৰতি নথৈ আনন্দিত হ'ব আৰু আপোনাৰ ওপৰত কৃপা বৰ্ষণ হ'ব। সেয়ে এই মহান কাৰ্যভাগ আপুনি আৰম্ভ কৰিবৰ কাৰণে ভগৱন্তই মোক পঠাই দিলে, আৰু আমি আহি আপোনাক এই সুন্দৰ মহান উদ্দেশ্য ভাগ আপোনাৰ ওচৰত ব্যক্ত কৰিলোঁ। তেতিয়া বাল্মীকি মুনিয়ে ভাবিলে, বাহ, ইমান মহান কাৰ্যভাগ আমাক কৰিব দিছে, আমি নিজকে আজি ধন্য মানিছোঁ, নিজকে মহাভাগ্যৱান মানিছোঁ। কিন্তু কেৱল প্ৰভুৰ যদি কৃপা হয় তেনেহে সম্ভৱ হ'ব। দেৱৰ্ষি নাৰদক বহু সন্মান কৰিলে। আৰু এটা সময়ত দেৱৰ্ষি নাৰদ গোবিন্দৰ গুণগান গাই আকৌ তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। আৰু বাল্মীকি মুনিয়ে ৰামায়ণ ৰচনা কৰিব লাগিল, আৰম্ভ কৰিলে। সুন্দৰ শ্লোক ৰচনা কৰিব ধৰিলে। প্ৰভুৰ কৃপাত অন্তৰাত্মা নাৰায়ণ অন্তৰ্যামী যিহেতু সকলোৰে হৃদয়ে হৃদয়ে বহি আছে, বাল্মীকিৰ হৃদয়তো সেই নাৰায়ণে বহি আছে। সমস্ত জ্ঞান বুদ্ধি, সমস্ত নৱৰস ভগৱন্তই আত্মাত থাকিয়ে দিলে, আৰু ঋষিয়ে সেইমতে লিখি গ'ল। সুন্দৰ ৰামায়ণ লিখিহে যেতিয়া সমাপ্তি হ'ল, তেতিয়া বাল্মীকি মুনিয়ে
নিজৰ শিষ্যসকলক আহ্বান কৰি মাতি আনি আশ্ৰমতে প্ৰথমৰ পৰা শেষলৈকে সেই ৰামায়ণখন পাঠ কৰোৱাৰ ব্যৱস্থা কৰিলে। জানোচা ক'ৰবাত ভুল হৈ গ'ল, জানো ক'ৰবাত কিবা কুটি ৰৈ গ'ল নেকি, তাক পৰীক্ষা কৰিবৰ কাৰণে। আৰু এনেতে সেই ঘোৰ অৰণ্যৰ মাজতে ঋষিসকলৰ আশ্ৰম, নানান পশু পক্ষী সেই আশ্ৰমত সেই অৰণ্যত বাস কৰে। আৰু তাতে সেই ঋষিৰ আশ্ৰমতে এজোপা বৰ ওখ বৃক্ষ আছিল, আৰু সেই বৃক্ষডালিতে এহাল ভাটৌ চৰায়ে সেই ৰামায়ণ কথা শুনি আছিল। আৰম্ভণিৰ পৰা শেষলৈকে, ৰামায়ণ শেষ নোহোৱালৈকে এই অমৃতৰ ধাৰা শুনি শুনি ভাটৌহাল ইমান আপ্লুত হৈছিলে যেন তেওঁলোকে ভোক পিয়াহেই পাহৰি গ'ল, ৰামায়ণ কথা কেৱল শুনি থাকিল। কেৱল শুনাই নহয়, ভিতৰৰে সেই ৰামায়ণৰ কথাবিলাক অনুভৱ কৰিলে। যেতিয়া মানুহে শাস্ত্ৰ শুনে, যেতিয়া মানুহে কথা ভাগৱত শ্ৰৱণ কীৰ্তন, শাস্ত্ৰ আদি শ্ৰৱণ কীৰ্তন কৰে, কিন্তু শ্ৰৱণ কীৰ্তন কৰিলেই আপুনি বহুত বস্তু নাপাব যেতিয়ালৈকে অনুভৱ নকৰিব। যেতিয়া অনুভৱ কৰিব, সেই জ্ঞানটোৱে গৈ বিজ্ঞানত পৰিণত হয়। বি মানে হ'ল বিশ্লেষণ, জ্ঞান মানে জ্ঞান, জ্ঞানক যেতিয়া বিশ্লেষণ কৰিব তেতিয়াই হয় বিজ্ঞান। গতিকে অনুভৱ অবিহনে কোনো এটা বস্তু, কোনো এটা জ্ঞান, কোনো এটা তত্ত্ব লাভ কৰাটো সহজ নহয়। যেতিয়া নেকি বেদব্যাসে শুকমুনিক ভাগৱত কথা কৈছিল, আৰু শুকমুনিয়ে তেতিয়া ভক্তিভাৱে শুনিছিল, অৰ্থাৎ ভিতৰৰ পৰা যি ভাৱনা উক্তি আহিছে সেই ভাৱনাৰে ভিতৰৰ পৰা শুনিছিলে, অনুভৱেৰে শুনিছিলে। 7 দিন 7 ৰাতি ভাগৱত কথা যেতিয়া শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈছিলে 60 সহস্ৰ ঋষিৰ মাজত নমিক অৰণ্যত, আৰু তেতিয়া পৰীক্ষিতে অনুভৱেৰে সৈতে শুনিছিলে। কেৱল পঢ়িব লাগে আৰু ইয়াত বহি থাকিব লাগে, আৰু কেৱল ভাগৱত পঢ়িছে, কেৱল আমি বহি থাকিব লাগে, কিবা কৈছে শুনিছোঁ এনে ভাব, ওপৰে ওপৰে নহয়। ভিতৰে ভিতৰে কথাবিলাক অনুভৱ কৰিব পাৰিছিলে, অনুভৱ কৰিছিল। আৰু সেইকাৰণে পৰীক্ষিতৰ সৰ্পৰ ভয়ো এদিন, যি অভিশপ্ত আছিল, তেওঁ 7 দিন 7 ৰাতিৰ ভিতৰত সৰ্পই দংশন কৰিব। আৰু সেই মহান তেওঁ ভয় খাইছিলে প্ৰথমতে, যেতিয়ালৈকে ভাগৱত শুনা নাছিলে, যে সৰ্পডাল কেনেকৈ আহিব, কেনেকৈ মই সৰ্পডালৰ লগত মৃত্যুৰ সন্মুখীন হ'ম। কিন্তু যেতিয়া ভাগৱত কথা অনুভৱেৰে শুনিলে, যেতিয়া ভাগৱত কথা ভিতৰৰে শুনিলে, তেতিয়া বিশ্লেষণ কৰি যেতিয়া এনেকৈ ভাগৱতৰ তত্ত্ব অনুভৱ কৰিলে, তেতিয়া পৰীক্ষিত আৰু মৃত্যুলৈ ভয় নাথাকিল, মৃত্যুক জয় কৰিলে। জীয়ন্ত মুক্তি বুলি কয় তাক। মানুহেও ভাগৱত কথা শুনি সমস্ত ভয়ৰ পৰা পৰিত্ৰাণ পাই নিজকে নিৰ্ভয় কৰি ল'ব পাৰে, জীয়ন্ত মুক্ত হ'ব পাৰে ভয়ৰ পৰা। সৰ্প মানে হ'ল কাল, কাল মানে হ'ল সময়, সময় মানে হ'ল মৃত্যু, সময় আদি মৃত্যু মানুহক, কাল মানে মৃত্যু। গতিকে সেই সমস্ত ভয়ৰ পৰা মানুহে নিজকে জীয়ন্ত অৱস্থাতে নিৰ্ভয়ভাৱে জীয়াই থাকিব পাৰে। এয়া হ'ল ভাগৱত কথাৰ মহালাভ। গতিকে পৰীক্ষিতৰ কথাটো আমি ইমানতেই থলোঁ। এতিয়া সেই ভাটৌহালৰ কি ঘটনা হ'ল তাকে আমি আহিছোঁ। এই ভাটৌহালে যেতিয়া ৰামায়ণ কথা শুনি শুনি তেওঁলোকে দুয়োজনে কথোপকথন কৰিলে, বা আমাৰ জীৱন ধন্য হৈ গ'ল, প্ৰভু ৰাম চৰিত্ৰৰ কথা, সীতাৰ চৰিত্ৰৰ কথা, আৰু ৰাম শুনি 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 ইমান প্ৰাণ ভৰি গ'ল, আনন্দেৰে আমি দুজন ভাটৌ পক্ষী দুটাই শুনি আলাপ আলোচনা কৰিব ধৰিলে। আৰু তাৰপিছত তাৰ পৰা ৰামায়ণ কথা যে শেষ হ'লত সেই পক্ষী দুটা তাৰ পৰা সেই বাল্মীকি আশ্ৰমৰ পৰা গুচি গ'ল, আৰু গৈ 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 এটা সময়ত গৈ তেওঁ মিথিলা নগৰ পালেগৈ, জনকৰ ৰাজ্য পালেগৈ মিথিলা। আৰু মিথিলাৰ জনকৰ ৰাজ্যত এখন বৰ সুন্দৰ উপবন আছে, নানান সৰোবৰ আছে, সৰোবৰত পদুম ফুল আৰু ভেট ফুল আদি সুন্দৰভাৱে ফুলি থাকে, তাত ৰাজহংস শৰালী আদি চৰাই পৰি সুন্দৰ আৰাৱ কৰি থাকে। সেই সৰোবৰৰ পাৰে পাৰে সুন্দৰ উপবন আছে,
আৰু তাত নানান ধৰণৰ সুস্বাদু ফল লাগি থাকে। সুমধুৰ ফল আৰু সুমধুৰ সুগন্ধি ফুলেৰে সেই উদ্যানখন সুন্দৰ হৈ আছে। নানান পক্ষীবিলাকে পৰি তাতে শুৱলি শুৱলি কিছুমান গীত গাই এটা ফলে ফুলে পক্ষীৰ মাতে আনন্দৰ এটা সুন্দৰ এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশ। আৰু এই মনোমোহা পৰিৱেশতে সেই সৰোবৰৰ পাৰতে যি বিৰিখ আছিলে, উপবন আছিলে, উপবনতে চৰাইহাল গৈ পৰিল। আৰু তাতে ৰামায়ণ কথাত তেওঁলোকৰ মন আপ্লুত হৈ গৈছিলে আৰু পুনৰ ৰামায়ণ কথা তাতে দুয়োজনে আলাপ আলোচনা কৰিলে। যেনেকৈ ঋষিয়ে আৰম্ভণিৰ পৰা শেষলৈকে ৰামায়ণ কথা শিষ্যসকলক শুনাইছিল, ঠিক তেওঁলোকেও আৰম্ভণিৰ পৰা শেষলৈকে সেই ৰামায়ণ কথা পুনৰ কথোপকথন কৰিব ধৰিলে। এনেতে সীতাই মিথিলাৰ ৰজা জনক জীয়ৰী সীতাই কেইগৰাকীমান বান্ধৱীৰ সৈতে সখীৰ সৈতে সেই সৰোবৰত গা ধুবলৈ আহিল আৰু উপবন উপভোগ কৰিবৰ কাৰণে আহে। সিদিনাখন আগেও আহে আৰু সিদিনাখনো আহিল। আহাত সেই পক্ষীহালৰ যি ৰামৰ চৰিত্ৰ কথা আৰু সীতাৰ নাম কাঢ়ি সেই পক্ষীহালে যি সুন্দৰ কথা কৈ আছে, আৰু তেতিয়া সীতাই গোটেই কথা সীতাৰ কাণত পৰিল। যেতিয়া ৰাম চৰিত্ৰৰ কথা, ৰামৰ চৰিত্ৰৰ কথা, ৰামৰ গুণগাথাৰ কথা যেতিয়া নেকি সেই চৰাইহালৰ চৰিত্ৰত যেতিয়া নেকি আলাপ আলোচনা কৰি থকা সীতাৰ কাণত পৰিল, মিথিলাৰ যি সীতা যে নিজেই এদিন ৰামক স্বামীৰূপে পাব, ৰাম যে সৰ্বগুণাকৰ পুৰুষোত্তম মহান গুণৰ অধিকাৰী, এই কথাটো জানি তেতিয়া সীতাই ৰামায়ণ কথা একান্ত মনে শুনিব ধৰিলে। তেতিয়া শুনিলে যে কাহিনী কৈ আছে, কাহিনীৰ মাজত তেওঁ সন্নিৱিষ্ট হৈ আছে। ৰামৰ চৰিত্ৰৰ কথা শুনি সীতাই ৰামক পাবৰ কাৰণে বাঞ্ছা কৰিলে মনে মনে, আৰু সেই পক্ষীহালৰ পৰা পুনৰ ৰামৰ কথা শুনিবৰ কাৰণে ইচ্ছা কৰিলে। আৰু তেতিয়া সীতাই ঘৰলৈ উভতি আহিল সখীসকলৰ সৈতে, আৰু আহি দেউতাকক ক'লে, বোলে মোক আপুনি এহাল পক্ষী আছে আমাৰ উপবনত, অতি সুন্দৰ পক্ষী, ভাটৌ পক্ষী, গতিকে সেই ভাটৌহালক মোক ধৰি আনি দিব লাগে, সেই ভাটৌহাল আমাৰ গৃহত ৰাখিব লাগে, ভাটৌহালক মোৰ প্ৰয়োজন আছে। জীয়েকৰ যি মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে জনক ৰজাই কেইজনমান পাত্ৰ মন্ত্ৰীক মাতি আনি সেই ভাটৌহাল ধৰাৰ ব্যৱস্থা কৰালে। আৰু সকলোৱে বেৰি ধৰি, সৈন্য সামন্তই বেৰি ধৰি সেই ভাটৌহাল ধৰি ৰাজ্যলৈকে লৈ আহিল, ৰাজসভাত উপস্থিত কৰিলে। আৰু ভাটৌহালক পুনৰ ৰামায়ণ কথাৰ বিষয়ে সোধাত তেওঁলোকে ৰামায়ণ কথা আগৰ পৰা গুৰিলৈকে ক'ব ধৰিলে। ক'ত পাইছিল, কি কথা, সকলোবিলাক বিৱৰি ক'লে। আৰু তেতিয়া সীতাই ক'লে, বোলে তোমালোক আৰু আমাৰ ৰাজ্যতে থাকি যাবা, আমাৰ ৰাজ্যৰ পৰা তোমালোকে যাব নালাগে, আমাৰ ৰাজসভাতে তোমালোক থাকিবা, ইয়াতে ফল মূল যত দিব্য ভোগ তোমালোকে বিচৰা সমস্তই তোমালোকক খাবৰ কাৰণে দিয়া হ'ব, কোনো অসুবিধা তোমাৰ নোহোৱাকৈ ইয়াতে থাকিব পাৰিব। তেতিয়া ভাটৌহালে ক'লে, ডাঙৰ কথা হ'ল, আমিতো বনৰ পক্ষী, আমি ইয়াতে এই ৰাজসভাত থাকি আমি সুখ আনন্দ নাপাওঁ, আমি বনত থাকিহে মুক্ত বিচৰণ কৰিহে আমি আনন্দ পাওঁ, গতিকে আমাক আপুনি কেতিয়াও সেইটো কাম নকৰিব। সীতা কিন্তু মান্তি নহ'ল। পক্ষীহালৰ মনত দুখ হ'ল, আমাৰ বিধাতাই আনি এনেকৈ বন্দী কৰিলে। বাৰে বাৰে পক্ষীহালে যাবলৈ বিচাৰে, কিন্তু সীতাৰ বাক্যত পক্ষীহালক যাব দিয়া নহ'ল। পক্ষীহাল মহান চিন্তাত পৰিল, দুয়োজনে কান্দিব ধৰিলে। শেষত মাইকী পক্ষীটোৱে ক'লে যে মই গৰ্ভৱতী, মোৰ গৰ্ভত সন্তান আছে, মই 5 মাহ হ'ব গৰ্ভৱতী হৈ আছোঁ, গতিকে মই সন্তান জন্ম দিব ইয়াতে নোৱাৰিম, আমি বনৰ মাজত
বিৰিখৰ ডালতহে আমি সন্তান জন্ম দিব পাৰোঁ, তাতেহে আমাৰ সেই আনন্দটো থাকে। গতিকে আপুনি মোক কেতিয়াও বন্দী নকৰিব, আমাক যাব দিয়ক। তেতিয়া ক'লে, নাই, ইয়াতেই তোমালোকৰ সকলো সুব্যৱস্থা কৰাই দিয়া হ'ব। তোমালোকে নিৰ্ভয় থাকিব পাৰিবা, কোনো ইয়াতে তোমালোকৰ ভয় নাথাকিব। কোনোৱে তোমালোকক মাৰিব নামাৰে, তোমালোকক কোনেও আকৌ ইয়াত অত্যাচাৰ নকৰে, কোনেও ইয়াত হিংসা নকৰে। তোমালোকে আমাৰ তাতে থাকি যাওক। ৰাম কথা মই আৰু তোমালোকৰ মুখৰ পৰা শুনিবলৈ ইচ্ছা আছে। পক্ষীহাল পুনৰ বিমূৰত পৰিল। শেষত উপায়হীন হৈ যেতিয়া সীতাই যাব নিদিয়ে, তেতিয়া মতা পক্ষীটোৱে ক'লে যে এটা কাম কৰা, ময়ে ৰাম কথা শুনাই থাকোঁ আৰু মোৰ মাইকী পক্ষীজনীক এৰি দিয়ক, তেওঁ অৰণ্যত গৈ সন্তান জন্ম দিয়ক গৈ। তেতিয়া মাইকীটোৱে ক'লে, সন্তান জন্ম দিয়া সময়টো বৰ দুখজনক সময়, বৰ ভয়াৱহ সময়। এই ভয়াৱহ সময়ত আৰু সংকটৰ সময়ত স্বামী অবিহনে স্ত্ৰী কেতিয়াও সুখত কেতিয়াও সন্তান জন্ম দিব নোৱাৰে, সুখত কেতিয়াও থাকিব নোৱাৰে। ভয়ৰ সময়ত, সংকটৰ সময়ত স্বামীৰ কাষত পোৱাটো, কাষত থকাটো অতিকে বাঞ্ছনীয়। গতিকে সেইটো কৰ্ম নকৰিব, আমাৰ দুজনকে যাব দিয়ক। কিন্তু অমান্তি হ'ল সীতা। শেষত গৈ উপায়হীন হৈ মতাটোৱে বাৰে বাৰে ক'ব ধৰিলে যে এওঁক এৰি দিয়ক, ময়ে থাকি যাওঁ, এওঁক এৰি দিয়ক। শেষত মাইকীটোক এৰি দিলে আৰু মতাটো তাতে তেওঁলোকে বন্দী কৰি ৰাখিলে, এক প্ৰকাৰ বন্দী। আৰু মাইকীজনীয়ে মনৰ দুখত স্বামীক এৰি ভয়ে ভীতে অৰণ্যলৈ গুচি গ'ল। আৰু গৈ অৰণ্যত গৈ এটা সময়ত বৰ দুখে চিন্তাই শোকে তাপে স্বামীবিহীন জীৱন এটা কটালে আৰু এটা সময়ত সন্তান জন্ম দিলে। আৰু তেতিয়া প্ৰতিদিন প্ৰতিটো ক্ষণ স্বামী অবিহনে সেই মাইকীটোৱে দুখৰ দিন কটাইছিল। আৰু ইফালে পক্ষী স্বামীটোৱেও, মতাটোৱেও তেওঁ অকলে অৰণ্যৰ মাজত এৰি দি নানান শত্ৰু আছে, সদায় চিন্তাত আছিল। নিজৰ তিৰোতাগৰাকীক বা নিজৰ মাইকী চৰাইটোক তেখেতে এই মতা পক্ষীটোৱে অকলে এৰি দি সেই ৰাজ্যত অকণমানো শান্তিত দিন কটাব পৰা নাছিল। আনকি নিজৰ খাদ্য ভোগ পিয়া সমস্ত খাদ্য এৰি দিছিলে। আৰু ৰাম কথা শুনাই আছিলে। আৰু তেতিয়া সেই মাইকী চৰাইটোৱে অভিশাপ দিছিলে যে মোক যেনেকে আজি এই সংকটৰ সময়ত স্বামীৰ পৰা মোক বঞ্চিত কৰি মোক অকলশৰীয়া কৰিলি, তুমিও এদিন ইয়াৰ প্ৰতিফল ভুগিব লাগিব, তোমাৰো একেই দশা হ'ব বুলি অভিশাপ দিলে। আৰু সেয়ে সীতা গোসাঁনীয়েও 5 মাহ গৰ্ভৱতী আছিল। মাতৃ সীতা ঠাকুৰাণী জনকনন্দিনী ধনুক ভাঙ্গিয়া নামে ৰভিলা জননী, পঞ্চৱতী গৰ্ভে সীতা এলেহুৱা মন, সদায় ভূমিত তেওঁ কৰিলা শয়ন। সীতায়ো সেইকাৰণে 5 বছৰ 5 মাহ গৰ্ভৱতী অৱস্থাত বনবাস খাইছিল আৰু স্বামীৰ পৰা বঞ্চিত হৈ বনবাসত জীৱন কটাইছিল। ইফালে প্ৰভু ৰামৰ মনতো দুখ আৰু সীতাৰ মনতো দুখ। এটা সময়ত সেই মতা চৰাইটোক এৰিছিল আৰু এটা সময়ত মিলন হৈছিলে, কিন্তু সেই পক্ষীটোৰ অভিশাপত সীতাৰ এই বনবাসৰ দিন কটাব লগা হৈছিলে। গতিকে বাপ বান্ধৱ আই মাতৃ সমস্ত কোনো কাৰণতে কোনো পশু পক্ষীক আপোনাসৱে তেনেকৈ বন্দী নকৰিব।
বনৰ বসী বনত চৰিব দিয়ক। সিহঁতৰ এটা মুক্ত জীৱন আছে, সিহঁতক যাপন কৰিব দিয়ক। নিজৰ লালচাৰ কাৰণে, নিজৰ সন্তুষ্টিৰ কাৰণে অন্য জীৱৰ ওপৰত কেতিয়াও হস্তক্ষেপ কৰিব নাপায়। ভগৱান ৰাম আৰু সীতা, তেওঁ লক্ষ্মী আৰু নাৰায়ণ, কিন্তু তেখেতসকলে এই কাৰ্যটি কৰি আমাৰ জনসমাজকহে দেখুৱাইছে। তেওঁলোকে এটা ৰোল কৰি দেখুৱাইছে যে আপোনাৰভাৱে মনুষ্য জাতিক দেখুৱাইছে যে জীৱবিলাকক কেতিয়াও তেনেকুৱাকৈ জীৱৰ ওপৰত কেতিয়াও নিজৰ তেওঁলোকক স্বতন্ত্ৰতা দি দিয়ক, তেওঁলোকক কেতিয়াও অধীন কৰি নাৰাখিব। তেওঁলোকৰো এটা মুক্ত মন আছে, তেওঁলোকৰ এটা মুক্ত জীৱন আছে, তেওঁলোকৰো এখন মুক্ত সংসাৰ গঢ়াৰ সপোন আছে, তেওঁলোকক কৰিব দিব লাগে। অন্যথা সীতাৰ দৰে আপোনাৰভাৱেও এই দুখৰ ভাগি হ'বগৈ। গতিকে ভগৱানে যি কৰ্ম কৰিছে সেইবিলাক কেৱল লোকজগতক দেখুৱাবৰ কাৰণে কৰিছে, লীলা কৰি কেৱল মানুহক দেখুৱাবৰ কাৰণে কৰিছে। গতিকে আপুনি যদি ঘৰত ভাটৌ চৰাই তেনেকৈ বা যিকোনো চৰাই চিৰিকটি বনৰ পশু পক্ষী যদি আপোনাৰভাৱে আনি বন্দী কৰি থৈছে ঘৰত আনি আপোনাৰভাৱে, তেনেহ'লে এই কথাটোৰ পৰা যি বুজিব সেইটো আপোনাৰভাৱে বুজিব। জয় শ্ৰীকৃষ্ণ। ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনাৰভাৱে এটা লাইক কৰি এটা কমেণ্ট কৰি আমাক জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এই ৰাম কথা কৃষ্ণ কথা আপোনাৰভাৱৰ মোবাইললৈকে ডাইৰেক্ট যায়। জয় শ্ৰীকৃষ্ণ।